সমূহ দৰ্শকলৈ সাদৰ সম্ভাষণ জনাই মই সৈনিকাই আৰম্ভ কৰিবলৈ লৈছো আমাৰ বিশেষ অনুষ্ঠান আইনী সেৱা। প্ৰিয় দৰ্শকসকল, আমাৰ দেশৰ নাগৰিকসকলে যাতে ন্যায় সা-সুবিধাসমূহ লাভ কৰিব পাৰে সেই উদ্দেশ্যে আমাৰ এই সীমিত সময়ৰ ভিতৰতে এই প্ৰচেষ্টা আইনী সেৱা এই অনুষ্ঠানটিৰ জৰিয়তে আইনী সেৱা সুবিধাসমূহৰ বিষয়ে সম্যক জ্ঞান দিয়াটো। গতিকে দৰ্শকসকল, আমাৰ জুডিচিয়াৰী ছিষ্টেমত ভাৰতীয় ন্যায়পালিকাত তিনিখন নতুন আইন প্ৰণয়নৰ যোগেদি এক বৃহৎ পৰিৱৰ্তন অনা হৈছে। সেই তিনিখন নতুন ফৌজদাৰী আইন হৈছে ভাৰতীয় ন্যায় সংহিতা 2023, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023, ভাৰতীয় সাক্ষ্য অধিনিয়ম 2023। গতিকে দৰ্শকসকল, এই আইন সম্বন্ধে আমি কিছু পৰ্যালোচনা আগবঢ়াই আহিছোঁ। গতিকে আজিও কিছু লাগতিয়াল এই আইনৰ দিশ সম্পৰ্কে আমি আলোচনা কৰিম। সেই উদ্দেশ্যে ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনাই আনিছোঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শ্ৰীযুত গৌতম চৌধুৰীদেৱক। গতিকে পুনতে আপোনাক স্বাগতম জনাইছোঁ আমাৰ আজিৰ এই আইনী সেৱা অনুষ্ঠানটিলৈ। দৰ্শকসকল, ক্ষিপ্ৰ তদন্তৰ যোগেদি আগবাঢ়িছে আমাৰ তিনিখন নতুন ফৌজদাৰী আইন। গতিকে মই পুনতে চৌধুৰীদেৱৰ পৰা জানিব বিচাৰিছোঁ যে যিহেতু এই তিনিখন আইনৰ গুৰুত্বপূৰ্ণ বিষয় আপুনি কি বুলি ক'ব? মানে চাওক, চবতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল ডেলিভাৰী অফ চামান। এটা জুডিচিয়েল প্ৰক্ৰিয়া এটা যেতিয়া আৰম্ভ হয়, আৰম্ভ হোৱাৰ আগতে আপুনি জানে দুটা পক্ষ থাকিব। গতিকে এটা পক্ষই আপোনাৰ আদালতত আহিবৰ কাৰণে আদালতে তেওঁৰ বিৰুদ্ধে এখন সমন ইছ্যু কৰে। এতিয়া আগতে আমাৰ ছিষ্টেমটো কি আছিল যে সেই প্ৰকৃত যিজন মানুহৰ নামত সমনখন ইছ্যু হয়, সেই সমনখন যদি তেওঁ নাপায় তেতিয়াহ'লে কোৱা হৈছিল যে যিকোনো এডাল্ট মেল মেম্বাৰ ইন দ্য হাউচ, ঘৰৰ যদি এজন এডাল্ট মেল মেম্বাৰক আপোনাৰ সমনখন দিয়ে তেতিয়াহ'লে আপোনাৰ সেই সমনখন তেওঁৰ বিৰুদ্ধে জাৰি হোৱা বুলি ধৰি লয়। এতিয়া এই কনচেপ্টটো কেতিয়া আছিল? যেতিয়া আমাৰ এটা জইণ্ট ফেমিলি ছিষ্টেম চলি আছিল। কিন্তু আজিকালি আপুনি জানে, আজিকালি সমাজত সাধাৰণতে জইণ্ট ফেমিলি ছিষ্টেম নাই। জইণ্ট ফেমিলি ছিষ্টেম নাথাকিলে ধৰি লওক এতিয়া তিনিজন সদস্যৰ এটা পৰিয়াল, দেউতাক, মাক আৰু সন্তান, ঠিক আছে। এতিয়া দেউতাকৰ বিৰুদ্ধে আপোনাৰ সমন আহিল, এতিয়া সেইখন ঘৰততো এডাল্ট মেল মেম্বাৰ কোনো নাই। সেই সময়ত ধৰক জাৰিকাৰক গ'ল আপোনাৰ সমনখন দিবলৈ, সমনখন দিবলৈ গ'ল আপোনাৰ, গতিকে সেই মানুহজন নাই। গতিকে মানুহজন নাপালে কি হ'ল, সেই নাপালোঁ বুলি কৈ পেলাই ঘূৰি আহিব। আৰু যদি তেওঁ আপোনাৰ ধৰক তেওঁৰ পৰিবাৰৰ হাতত দি থৈ আহিলে, পৰিবাৰৰ দিলে, এতিয়া কোৰ্টে আপোনাৰ সেইখন সমন চাৰ্ভ হোৱা বুলি ধৰিব নোৱাৰে, যিহেতুকে কৈছিলে যে হয় সেই মানুহজনক আৰু নহ'লে যিকোনো এডাল্ট মেল মেম্বাৰ ইন দ্য ফেমিলি। গতিকে পৰিবাৰটো মেল মেম্বাৰ নহ'লে, গতিকে যেতিয়া ছাৰ্ভিচেই নহ'ল সমনখনত, গতিকে তেওঁৰ আহাটো বা সেই যিটো এতিয়া এডজুডিকেশ্যনৰ প্ৰক্ৰিয়াটো চলিব সেইটো চলিব নোৱাৰে। গতিকে তেওঁক বিচাৰি ফুৰিব লাগিব। এতিয়া তেওঁক কেতিয়া পাব, ক'ত পাব, কাহানি পাব, যেতিয়ালৈকে নাপায় তেতিয়ালৈকে আপোনাৰ দিলে হয়। গতিকে এতিয়া ভাৰতীয় সাক্ষ্য অধিনিয়মখন যেতিয়া আনিলে, ইয়াতে এমেণ্ড কৰি অনা হ'ল যে আজিকালি আপোনালোকে জানে যে প্ৰত্যেকৰ হাততে এটা স্মাৰ্টফোন আজিকালি মোটামুটি আছে। গতিকে যদি মোটামুটি আছে, ইয়াত দুটা হ'ল, এটা হ'ল আপোনাৰ সেই মেল মেম্বাৰ যিটো কৈছিলে এডাল্ট মেল মেম্বাৰ, সেই মেল শব্দটো ইয়াত এতিয়া নোহোৱা কৰি দিলে। মেল শব্দটো নোহোৱা হোৱাৰ লগে লগে যিকোনো এডাল্ট মেম্বাৰ হৈ গ'ল। গতিকে যিকোনো এডাল্ট মেম্বাৰ মানে ঘৰত যদি এতিয়া ধৰক সেই মহিলাগৰাকী আছে, তেওঁৰ পৰিবাৰৰ হাততো যদি দি দিয়ে গৈ পেলাই, তেতিয়াহ'লে ইট উইল বি কনচিডাৰ্ড টু বি এফেক্টিভ ছাৰ্ভিচ। গতিকে তেওঁ নাহিলেও তেতিয়া সেইদিনাখন কিন্তু কোৰ্টে যিদিনা তাৰিখ ফিক্স কৰা আছে, কোৰ্টে ধৰি ল'ব যে তোমাৰ ওপৰত সমন চাৰ্ভ হৈছে, তুমি অহা নাই, গতিকে তোমাৰ বিৰুদ্ধে এক তৰফা হিচাপে এই গোচৰটো চলিব। ছেকেণ্ডলি, মই যে ক'লো আপোনাৰ স্মাৰ্টফোন চবৰে আছে বুলি, এতিয়া কথাটো হ'ল যেতিয়া আপোনাৰ এটা গোচৰ হয়, যেতিয়া এটা অভিযোগ এটা অনা হয়, সেই আসামীজনৰ ইমেইল আইডি, তেওঁৰ মোবাইল ফোন নম্বৰ, এইবিলাক চব আপোনাৰ যিজন তদন্তকাৰী বিষয়া থাকে তেওঁ সেই কথাখিনি সংগ্ৰহ কৰিব লাগে। তেওঁ যেতিয়া সংগ্ৰহ কৰিব তেতিয়া কোৰ্টৰ চিলমোহৰ থকা সমনখন সেইখন যদি তেওঁৰ হোৱাটছআপত বা তেওঁৰ ইমেইলত যদি পঠিয়াই দিয়া হয় আৰু তাৰ পৰা যদি গম পোৱা যায় যে এইখন চাৰ্ভ হৈছে বুলি, ডেট মিনছ ডেট ইজ কনচিডাৰ্ড টু বি এ ভেলিড ছাৰ্ভিচ। তেওঁৰ ছাৰ্ভিচ, সেই সমনখন তেওঁৰ ওপৰত জাৰি হৈছে বুলি এইটো গণ্য কৰা হ'ব। গতিকে গণ্য কৰা হ'লে কি হ'ব, খুব বেছি আপোনাৰ 2 দিন বা 3 দিনৰ কথা পঠোৱাৰ পৰা। গতিকে তেওঁ ৰিচিভ কৰাটো অনিবাৰ্য। আৰু কেলৈ যদি হোৱাটছআপত যদি পাই যায়, হোৱাটছআপতো আপুনি জানে যে দেখাৰ লগে লগে আপোনাৰ 2টা নীলা টিক আহিলে জানিব যে তেওঁ দেখিছে। গতিকে তাৰপিছত সেইটো চাৰ্ভ হোৱা নাই বুলি কৈ যিটো ডিলে হয় বিচাৰ প্ৰক্ৰিয়াত, সেই বিচাৰ প্ৰক্ৰিয়াত সেই ডিলেটো নহ'ব। গতিকে ডিলেটো নহ'লে কি হ'ব, আপোনাৰ বিচাৰ যিটো প্ৰক্ৰিয়া
সেই প্ৰক্ৰিয়াটো খুব আপোনাৰ খৰতকীয়া হ'ব হয় আৰু সেইটো খৰতকীয়া হ'লে আল্টিমেটলি আপোনাৰ নিষ্পত্তি সোনকালে হ'ব গতিকে তাৰিখৰ পিছত তাৰিখ প্ৰচেছটো নিশেষ কৰাৰ পথত এটা তাৰিখৰ পিছত তাৰিখ মানে এইটো নিশেষ কৰাৰ পথত এইটো চলিছে সেকেন্ডলি এটা কথা কি হয় চাওক যেতিয়া সাক্ষী হয় এতিয়া প্ৰাইমেৰী এভিডেন্স বুলি কয় সেকেন্ডাৰী এভিডেন্স বুলি কয় প্ৰাইমেৰী এভিডেন্স কি যে যিটো অৰিজিনেল ডকুমেণ্ট বা যিটো অৰিজিনেল সহি যিজন মানুহে কৰিছিলে সেই মানুহজনে আহি পেলাই তেওঁ কোৰ্টত আহি প্ৰমাণ কৰিব লাগিব যে এইটো মোৰ সহি হয় এই ডকুমেণ্টখন আসল অৰিজিনেল ডকুমেণ্টখন হয় গতিকে এইখন প্ৰমাণ হ'ল সঁচা বুলি নহ'লে আপোনাৰ কপি এটা আনি পেলাই সেকেন্ডাৰী এভিডেন্স হিচাপে প্ৰমাণ কৰাটো সেইটো এটা খুব দীঘল প্ৰক্ৰিয়া কিন্তু এতিয়া কথাটো হৈছে সাপোজ এজন তদন্ত বিষয়াই তদন্ত কৰিলে তদন্ত কৰি পেলাই তেওঁটো বিষয়া আহে তেওঁ আজি এখন থানাত থাকিব কালি তেওঁ অন্য এখন থানাত থাকিব গতিকে তেতিয়া কি হ'ব তেওঁক আকৌ বিচাৰি আপুনি অনালৈকে সেইটোত এটা দিলে হৈছিলে এতিয়া কথাটো হ'ব যিজন তদন্তকাৰী বিষয়াই সেই কেছটো সেইখন থানাত হেণ্ডেল কৰিব তেওঁ আহি পেলাই যদি কয় যে নহয় মই এই সহিটো মই চিডি পাওঁ এই সহিটো অমুকে কৰিছিলে গতিকে ডেট উইল বি কনচিডাৰ্ড টু বি প্ৰুফ আৰু ডিজিটেল মাধ্যমেৰে যিহেতু আজিকালি ধৰক এতিয়া মাটিবাৰীৰ ক্ষেত্ৰত আপোনালোকে জানে দলিল হলে বা কিবা হলে আজিকালি ডিজিটেল মাধ্যমত সেইবিলাক সব সংৰক্ষিত কৰি ৰখা হয় সেইখন তাৰ পৰা যদি আনি পেলেও দেখাই দিয়ে আপোনাৰ আৰু তাতে যদি এখন সাৰ্টিফিকেট দি পেলে কয় যে এই সিস্টেমটো মোৰ অধীনত থকা এটা সিস্টেম এই সিস্টেমটোৰ পৰা মই এইখন অৰিজিনেল প্ৰিন্ট আউট কৰি পেলে ইয়াত দিছিল মই আজি ইয়াত কোৰ্টৰ সন্মুখত মই আনিছো ন্যায়ালয়ৰ সন্মুখত মই আনিছো গতিকে সেইখন আনাৰ লগে লগে এই যদি সাৰ্টিফিকেটটো আহে সেইখনো অৰিজিনেল হিচাপে গণ্য কৰা হ'ব গতিকে তেতিয়া অৰিজিনেলখন মই নাপালো বা প্ৰমাণ নহল বা যিজনৰ সহি আছিলে সেই মানুহজন নাই গতিকে সেই সহিটো তেওঁ হয় নে নহয় এই যিবিলাক অনিশ্চয়তাৰ কথা আছিলে সেইবিলাক নোহোৱা হৈ গ'ল গতিকে এইবিলাকৰ দ্বাৰা কি হ'ব আপোনাৰ গোটেই এভিডেন্সৰ যিটো প্ৰক্ৰিয়া সেইটো আপোনাৰ ফাষ্ট হৈ গ'ল কিন্তু এটা পেন্ডিং কেसेस সমূহ পূৰ্বৰ আইনৰ আইপিসি আন্ডাৰৰ যিসমূহ পেন্ডিং কেস আছে সেইসমূহৰ ক্ষেত্ৰত সেইটোত কিন্তু এটা গ্ৰে এৰিয়া আছে গ্ৰে এৰিয়া ইন দ্য সেন্স ধৰক এটা 1 জুলাইৰ পৰাহে আপোনাৰ 2024 পৰা এখন লাগু হ'ল এতিয়া গতিকে 1 জুলাইৰ পিছৰ যিবিলাক কেছ সেইবিলাকত এইটো এপ্লিকেবল হ'ব নে 2 বছৰ আগৰ যিবিলাক কেছ আছিল তাতে এতিয়া এপ্লিকেবল হ'ব দ্যাট ইজ সেইটো এটা গ্ৰে এৰিয়া গতিকে এইটো এতিয়া সেই প্ৰত্যেকটা কেছৰ পাৰ্টিকুলাৰছ আৰু পাৰ্টিকুলাৰলি এটা সাৰ্কামস্টেন্স বিলাক চাই পেলে তেতিয়া আপোনাৰ ডিসাইড কৰিব লাগিব বা তেতিয়া যে কোনটো আমি আইন এতিয়া এপ্লাই কৰিম পুৰণাখন নে নতুনখন এতিয়া কোনটো আইন এপ্লাই হ'ব এই পুৰণাখনে নতুন হ'ব আপোনাক সেইটো মানে ইট উইল ডিপেন্ড ফ্ৰম কেছ টু কেছ যদি এনেকুৱা কিছুমান আপোনাৰ তথ্য তাতে আছে যিবিলাক তথ্য ধৰক আধা প্ৰমাণ হৈছে মোৰ ভাবধাৰা দি মই যিখিনি বুজিছো মই কৈছো আপোনাক যিখিনি আধা প্ৰমাণ হৈছে সেইখিনি বাকিখিনি প্ৰমাণ কৰিবলৈ নতুন আইনটো আপুনি প্ৰয়োগ কৰিব নোৱাৰে হয় গতিকে আপুনি সেই পুৰণা আইন মতে প্ৰয়োগ কৰিব লাগিব কিন্তু যদি নতুন কেছ যিটো হৈছে নতুন কেছটো পুৰণা 1 জুলাইৰ পৰা নতুন কেছ যদি আহিছে তেতিয়াতো আপুনি পুৰণা আইনখন প্ৰয়োগ কৰাৰ কোনো কথাই নাই কেলে সেইখন নাই আপোনাৰ এতিয়া গতিকে যিখন প্ৰয়োগ হ'ব এখন নতুনকৈ হ'ব আৰু নতুন যিটো পদ্ধতি আছে সেই নতুন পদ্ধতিৰ মতে আপোনাৰ সেইমতে আগবাঢ়ি যাব গতিকে ইট উইল ডিপেন্ড ফ্ৰম কেছ টু কেছ এণ্ড সাৰ্কামস্টেন্স টু সাৰ্কামস্টেন্স মানে 1 জুলাইৰ পৰা যিমানখিনি কেছ আছে সেইখন তদন্ত ক্ষিপ্ৰতৰ হ'ব পুৰণা আইনৰ মতে পুৰণা এটা ধৰক যিবিলাক চাৰ্জশিট হয়তো পেন্ডিং হৈ পৰি আছে কোৰ্টত ধৰক এটা আহা নাই এতিয়া সেই চাৰ্জশিটখন ধৰক আহা নাই চাৰ্জশিটখন আহিলে অহাৰ পিছত যিদিনা কোৰ্টে কগনাইজেন্স ল বুলি কয় কগনাইজেন্স মানে যিদিনাখন আদালতে যিজন মানে বিচাৰপতি থাকিব তেওঁ যিদিনা তেওঁৰ মনোনিৱেশ কৰি পেলাই তেওঁ আপোনাৰ গোটেই প্ৰক্ৰিয়াটো পঢ়ি চাব এখনত কি আছে কি নাই আৰু পঢ়ি চাই পেলাই যিদিনা এটা অৰ্ডাৰ কৰিব সেইটো কগনাইজেন্স ল বুলি কয় তাৰমানে এই যে অপৰাধটো হ'ল বুলি পুলিচে যে এখন চাৰ্টিফিকেট দিলে মানে চাৰ্জশিট ইজ এ চাৰ্টিফিকেট that an offense has been committed এটা অপৰাধ হ'ল বুলি ধৰক এখন চাৰ্টিফিকেট দিল গতিকে সেই অপৰাধটো হ'ল বুলি গণ্য কৰি যেতিয়া কৰি পেলাই কিন্তু তদন্তৰ যিটো এতিয়া তদন্ত নহয় বিচাৰৰ যিটো প্ৰক্ৰিয়া চলিব সেইটো নতুন মতে চলিব সোনকালে সমাপ্ত হ'ব কিন্তু যিবিলাক আধৰুৱা হৈ আছে এতিয়া সেইবিলাক কিন্তু মোৰ বোধেৰে এতিয়ালৈকে মই যিখিনি বুজি পাইছো সেইখিনি কিন্তু পুৰণা নিয়ম মতে চলিব আপোনাৰ সেই পুৰণা নিয়ম মতে চলিব পুৰণা আপোনাৰ যিখন ইণ্ডিয়ান এভিডেন্স এক্ট আছে সেইমতে আপোনাৰ প্ৰচেছটো আৰম্ভ হ'ব হয় খুব সুন্দৰ কথা ক'লে আপুনি আৰু আমাৰ স্বাস্থ্য খণ্ডত আমি দেখিবলৈ পাওঁ যিটো নেগলিজেন্সি মেডিকেল নেগলিজেন্সিৰ ক্ষেত্ৰত কেনে ধৰণৰ নতুন আইনত ব্যৱস্থা আনিছে মেডিকেল নেগলিজেন্স বা নেগলিজেন্স এজ এ হোল নেগলিজেন্সটো ডিফাইন কৰা আছিল আগতে ধৰক ইফ ইউৰ নেগলিজেন্স এন্ডেঞ্জাৰ্ছ এ হিউমেন লাইফ তাতে কিন্তু আপোনাৰ যিটো পানিশমেণ্ট আছিল সেই পানিশমেণ্টটো কম আছিলে
গতিকে এতিয়া সেই পানিছমেণ্টবিলাক 5 বছৰ বা 5 বছৰ ঊৰ্ধ্বতলৈকে আপোনাৰ বঢ়াই নিছে তাতো এটা কথা কৈছে যে যদিহে আপোনাৰ নেগলিজেন্টটো এজন সাধাৰণ মানুহে কৰে তেওঁ তেতিয়ালে সেই 5 বছৰ বা 7 বছৰলে তেওঁ কাৰাদণ্ড হ'ব পাৰে যদি নেগলিজেন্সটো প্ৰমাণ হয় কিন্তু ডাক্তৰৰ ক্ষেত্ৰত কৈছে যদি নেগলিজেন্স হয় তেতিয়ালে তেওঁৰ কিন্তু পানিছমেন্ট ইজ অনলি ফৰ 2 ইয়াৰ্স হয় কিলে বহুত ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে মেডিকেল নেগলিজেন্সৰ কাৰণেও মানুহৰ ধৰক ক্ষয়ক্ষতি হৈছে কোনোবা মানুহ ধৰক ঢুকাই যায় কেতিয়াবা গতিকে সেইবিলাক হলে যদি সেই ডাক্তৰজনে আহি পেলাই প্ৰমাণ কৰিব পাৰে যে একচুয়ালি নেগলিজেন্স নহয় টু দা বেষ্ট অফ মাই নলেজ মই যিখিনি কৰিব লগা আছিল মই কৰিছিলো গতিকে নেগলিজেন্ট মই নাছিলো তেতিয়াহলে হয়তো তেওঁ হাৰি যাব বা যদি নেগলিজেন্সটো তেওঁৰ প্ৰমাণ হয় তেওঁ 2 বছৰ জেল জৰিমনা হ'ব পাৰে নতুন আইন মানে সেইটো ব্যৱস্থা আছে হয় আৰু ট্ৰান্সজেন্ডাৰৰ ক্ষেত্ৰত যে অপৰাধ হয় যৌন সম্বন্ধীয় অপৰাধ পুৰুষৰ ক্ষেত্ৰত হয় যৌন সম্বন্ধীয় অপৰাধৰ ক্ষেত্ৰত নতুন কিবা সেইটো আগতে নাছিলে গতিকে এতিয়া নতুনকৈ সেইটো ট্ৰান্সজেন্ডাৰকো ইনক্লুড কৰা হৈছে যে তেওঁলোকৰ এগেইনষ্টে যদি অভিযোগ হয় বা তেওঁলোকৰ বিৰুদ্ধে যদি অপৰাধ হয় গিভেন টেকেন দ্য মানে ফেক্ট ডেট আপোনাৰ তেওঁলোকৰ যদি কাষ্ট বা তেওঁলোকৰ মানে সামাজিক যিটো আপোনাৰ তেওঁলোকৰ স্তৰ সেইবিলাক লৈ পেলাই যদি অপৰাধ কৰা হয় তেতিয়ালে কিন্তু কঠোৰ শাস্তি তেওঁলোকৰ এই শাস্তি দিয়া হ'ব হয় খুব কঠোৰ শাস্তি দিয়া হ'ব হত্যাৰ গোচৰৰ ক্ষেত্ৰত হেয়া হত্যা ধৰ্ষণ কৰিয়ে হত্যা হয় বা দলবদ্ধভাৱে কৰা হয় তেনে ক্ষেত্ৰত কেনেকুৱা ধৰণৰ সেইটোতো কঠোৰ হৈছে আপোনাৰ এতিয়া 10 years and above যদি যিবিলাক পানিশমেন্ট আছে ডাইনি হত্যাটো উইচ হেতু আছে আপোনাৰ যে গতিকে হেতুত গুটেই আপোনাৰ যেটো গ্ৰুপ ইনভলভড if it is on the basis of মানে witchcraft to যেটো মানে অফেন্স হয় হেতু আপোনাৰ যদি তেওঁৰ জাত লৈ পেলে হয় তেওঁৰ সেক্স লৈ পেলে হয় বা তেওঁৰ জেন্ডাৰ লৈ পেলে হয় তেতিয়ালে হেতু কঠোৰতম এতিয়া শাস্তি প্ৰদান কৰা হৈছে আৰু কঠোৰতম শাস্তিৰ লগত এটো কথা কোৱা হৈছে যদি যাৱজ্জীৱন কাৰাদণ্ড হয় তাৰমানে তেওঁৰ বাকি জীয়াই থকা গোটেই সময়খিনি তেওঁ জেলত থাকিব লাগিব আগতে আছিল ডিফাৰেন্সটো এইটোৱে আগতে আছিল আপোনাৰ যদি লাইফ ইমপ্ৰিজনমেন্ট হয় তেতিয়ালে মেয়াদটো আছিল 14 বছৰ সেই 14 বছৰটো যদি আপোনাৰ তেওঁ খুব ভাল ব্যৱহাৰ জেলত দেখাই কেতিয়াবা ৰিমিশন বুলি কয় জেলাৰে হেনেকে লিখিলে গভৰ্ণমেন্টে আৰু কিছুমান তেওঁৰ সেই সময়টো মাফ কৰি দিয়ে ধৰক কেতিয়াবা 8-9 বছৰ থাকিও মানুহ ওলাই যায় গতিকে এতিয়া কিন্তু কোৱা হৈছে হেতু নহয় যদি আপোনাৰ লাইফ ইমপ্ৰিজনমেন্ট হয় তাৰমানে তেওঁ জীয়াই থকা গোটেই সময়খিনি তেওঁ জেলত থাকিব লাগিব গতিকে এইটো যিহেতুকে আপুনি ধৰক আগতেও এই কথা কৈছে আপোনালোকে যে দণ্ড নহয় এটো ন্যায়ৰ ফালেহে আমি কৰিছো গতিকে আৰু মই যেটো কথা কৈছিলো যে এইবিলাক যিবিলাক অপৰাধ হয় সেই অপৰাধটো কিন্তু গোটেই ৰাজ্যখনৰ ক্ষেত্ৰত হয় গোটেই সমাজৰ ক্ষেত্ৰত হয় গতিকে সেই সমাজৰ পৰা এই অপৰাধকাৰীটোক অতৰাই ৰাখে যাতে সমাজখন এটা সুচাৰুৰূপে আপোনাৰ গ্ৰো কৰিব পাৰে চলিব পাৰে ডেভেলপ হ'ব পাৰে গতিকে তেওঁক অতৰাই ৰাখা হয় এটো আৰু কোনো ইয়াত মানে এটা ৰিস্কৰ চান্স নাই যে তেওঁক আজি আমি 8 বছৰ ৰাখিবলৈ এৰি দিলো কালি তেওঁ মানসিক ভাৰসাম্যতা নাই বুলি কৈ পেলাই আকৌ একে ধৰণৰ অপৰাধ কৰিলে গতিকে ইয়াত এতিয়া আছে যে যদিও কিছুমান অপৰাধত আপোনাৰ দেখা যায় যে পানিশমেন্টটো খুব কম কিন্তু যদি সেকেন্ড টাইম তেওঁ যদি একে অপৰাধ কৰা হয় তেতিয়ালে কিন্তু তেওঁ কঠোৰতম তেওঁ শাস্তি তেওঁ দিয়া কথা গতিকে অফেন্সটো আপোনাৰ ৰিপিট যদি কৰে তাৰ মানে এটো ধৰি লোৱা হৈছে যে হি ইজ এ হেবিচুৱেল অফেন্ডাৰ গতিকে হেবিচুৱেল অফেন্ডাৰ যদি হয় তেওঁ ক্ষমা কৰা নহব আৰু মানসিকভাৱে বিকলাঙ্গ লোকে যদি অপৰাধ কৰে মানসিকভাৱে অসুস্থ লোকে যদি অপৰাধ যদি কাৰ্য যদি সংগঠিত হয় তেনে ক্ষেত্ৰত পূৰ্বৰ আইনৰ তুলনাত নতুন আইনত ব্যৱস্থা আছে নে মানে কিছুমান ক্ষেত্ৰত আছিল আপুনি ধৰক ৰাইট টু প্ৰাইভেট ডিফেন্স আছিল প্লাস যদি এজন মানুহ তেওঁ প্ৰমাণ কৰিব পাৰে যে মোৰ মানসিক ভাৰসাম্যটো ঠিক নাছিলে আৰু ভাৰসাম্য ঠিক নথকা কাৰণে মই অপৰাধটো কৰিলো মানুহজন মৰি গল তেওঁ হয়তো খালাসো হৈ যাব পাৰে আমাৰ গুৱাহাটী হাইকোৰ্টৰে তেনেকুৱা এটা জাজমেন্ট আছে কিন্তু এতিয়া কথাটো দেখা হৈছে হেতু নহয় না পূৰ্বৰ আইনত সুৰক্ষা দিয়া হৈছে কিন্তু এতিয়া আইনত সুৰক্ষা আছে কিন্তু সুৰক্ষা হ'ব তেওঁ ট্ৰিটমেন্ট হ'ব কিন্তু তেওঁ আবদ্ধ কৰি ৰাখিয়ে ট্ৰিটমেন্টটো হ'ব তেওঁ সমাজত এৰি দি পেলাই আপোনাৰ ট্ৰিটমেন্ট নহব গতিকে ডিফাৰেন্সটো হেতু হয় গতিকে মই যেটো কথা কলো যে এতিয়া যিখন আইন প্ৰণয়ন হৈছে সেই প্ৰণয়নত ইয়াত এটা কথা কোৱা হৈছে আপোনালোকে চাওক যে আমাৰ যেটো ইংৰাজৰ কলোনিয়েল সিস্টেম বুলি কোৱা হৈছে সেই কলোনিয়েল সিস্টেমটোৰ পৰা অতৰাই আনি পেলাই আমাৰ যেটো আজিৰ দেশত যেটো আমাৰ চাহিদা ন্যায় ব্যৱস্থাৰ যেটো চাহিদা সেই কথাটো আমাৰ ভাৰতৰ বা ভাৰতবৰ্ষৰ লোকৰ বাবে আমাৰ যেটো চিন্তাধাৰা বা সেইটোত প্ৰযোজ্য কৰা হৈছে গতিকে ইয়াত আগৰ আইনখনত কিছুমান শব্দ আছিল যে ব্ৰিটিছ শব্দটো আছিল ক্ৰাউন শব্দটো আছিল মেজেষ্টি শব্দ আছিল মেট্ৰপলিটান মেজিষ্ট্ৰেটৰ কথা আছিল এই কথাবিলাক মেট্ৰপলিটান সেই শব্দবিলাক নোহোৱা কৰি দিলে মেজিষ্ট্ৰেচিটো আপোনাৰ আগতে আছিল সেকেন্ড ক্লাছ আছিল ফাৰ্স্ট ক্লাছ আছিল সিজিএম আছিল তাৰ পিছত সেশনছ আছিল এতিয়া হেতু নহয় এতিয়া গোটেই কথাটো আপোনাৰ এটা তিনটা ভাগত ভাগ কৰি দিয়া হৈছে হয় মেজিষ্ট্ৰেটছ অফ ফাৰ্স্ট ক্লাছ এণ্ড
মেজিষ্ট্ৰেটছ ইন দ্য মানে আপোনাৰ হেৰি ছেশ্যনছ আৰু ছেকেণ্ডটো হ'ল এক্সিকিউটিভ মেজিষ্ট্ৰেটছ গতিকে এই তিনিটা ভাগতে মেজিষ্ট্ৰেচি এতিয়া আপোনাৰ বেলেগ বেলেগ স্তৰত আপোনাৰ সেনেকুৱা মেজিষ্ট্ৰেচি নাই যাৰ কাৰণে কি হৈছে তেওঁলোকক এটা সমান এটা পৰিসৰ তেওঁলোকক দিয়া হৈছে যাতে তেওঁলোকে প্ৰত্যেকটা গোচৰ তেওঁলোকে আপোনাৰ তেওঁলোকৰ অধিকাৰ অনুযায়ী তেওঁলোকে আপোনাৰ সেইটো হেৰি তেওঁলোকে লাভ নহয় তেওঁলোকে সেইটোৰ এডজুডিকেশ্যন কৰিব পাৰে আৰু বিচাৰত তেওঁলোকে ন্যায় প্ৰদান কৰিব পাৰে সেই ক্ষমতাটো তেওঁলোকক দিয়া হৈছে আৰু সম্পত্তিৰ এগেইনষ্টে যেটো ক্ৰাইম হয় অফেন্সেস এগেইনষ্ট ক্ৰাইম বুলি যেটো আমি কওঁ সেই ক্ষেত্ৰত কিবা আইনী ব্যৱস্থা আনিছে ইয়াতে আনিছে মানে চাওক এতিয়া সম্পত্তি বুলি ক'লে আপুনি কি বুজিব সম্পত্তি বুলি ক'লে আপুনি যদি কয় অস্থাৱৰ সম্পত্তি অস্থাৱৰ হ'ল মুভেবল তাৰমানে গাড়ীখন মটৰচাইকেল বা কিবা তেনেকুৱা ধৰণৰ কথা আৰু স্থাৱৰ বুলি ক'লে আপুনি কি বুজিব মোৰ ঘৰ মোৰ মাটি সেইবিলাক কিন্তু এতিয়া টেঞ্জিবল আৰু ইনটেঞ্জিবল বুলি কৈ পেলাই সেই এছেটছ বিলাকো আপোনাৰ এই আইনৰ ভিতৰত অনা হৈছে টেঞ্জিবল এছেট কি টেঞ্জিবল এছেটটো হ'ল যে যিটো সম্পত্তি মই চুই পেলাই ফিল কৰিব পাৰোঁ দ্যাট ইজ এ টেঞ্জিবল এছেট যেনে মই আজি আপুনি জানে যে ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইট মই এটা কবিতা লিখিলোঁ সেইটো মোৰ কবিতা হয়নে সেই কবিতাটো চুৰ কৰি কালি আপোনাৰ নাম দি পেলাই আপুনি আপোনাৰ কবিতা বুলি কৈ দিলে গতিকে সেইটো এটা ইনটেঞ্জিবল বা টেঞ্জিবল এছেট হিচাপে ডেট উইল বি কনচিডাৰ্ড এজ এ ক্ৰাইম যে মোৰ সেই যিটো মোৰ ব্ৰেইনৰ পৰা উৎপন্ন হোৱা মোৰ মানে মস্তিষ্কৰ পৰা উৎপন্ন হোৱা এটা মই সৃষ্টি এখন নাটক মই লিখিলোঁ সেই নাটকখন আপুনি লৈ গ'ল লৈ পেলাই কিতাপখনত আপুনি আপোনাৰ নামটো দি পেলাই নাট্যকাৰ আপুনি হৈ গ'ল লৈ পেলাই আপুনি সেইখন দি পেলাই আপুনি ক'ৰবাত হেৰি কৰিলে গতিকে ইট ইজ এন অফেন্স এগেইনষ্ট মাই ইণ্টেলেকচুৱেল ৰাইটছ গতিকে ডেট ইজ কনচিডাৰ্ড টু বি এন অফেন্স গতিকে এই কথাটো আগতে আপোনাৰ যিখন আমাৰ ইণ্ডিয়ান পেনেল কোড আছিল সেই পেনেল কোডত সেইটো কথা নাছিলে কিন্তু এইবাৰ নতুন আপোনাৰ এইখনত BNS-ত আপোনাৰ সেই হেৰিটো অনা হৈছে গতিকে এইবিলাক হ'ল চেঞ্জেছ এই চেঞ্জেছবিলাক হ'ল আপোনাৰ ফৰৱাৰ্ড লুকিং চেঞ্জেছ এইবিলাক প্ৰগ্ৰেছিভ চেঞ্জেছ বিকজ এই চেঞ্জেছবিলাকত ধৰক মানুহৰ আজিকালি মানুহ এইবিলাক মানে বৃত্ত বুলি মই কৈছোঁ বৃত্তত মানুহ জড়িত হৈছে মানুহ জড়িত হৈ পেলাই ধৰক সেইটো বৃত্তি কৰি আছে তেওঁ সেই বৃত্তিটো যদি কোনোবাই চুৰ কৰি লৈ যায় তেওঁৰ এগেইনষ্টে অফেন্স নহ'ল জানো ডেফিনেটলি তেওঁৰ ক্ষতি হ'ল গতিকে তেওঁৰ যাতে সেই ক্ষতি সাধন কোনোবাই যদি কৰে সেই ক্ষতি সাধনৰ বাবে যদি এটা ব্যৱস্থা হয় তেওঁ যাতে এটা পানিছমেণ্ট পায় সেই ইয়াৰ আওতাত অনা হৈছে এই আইনৰ এই তিনিখন আইনৰ আওতাত হয় খুব সুন্দৰকৈ কথাখিনি ক'লে আপুনি আৰু যিহেতু আমাৰ দেখা যায় যে আত্মহত্যাৰ যিটো প্ৰয়াস কৰা দেখা যায় আত্মহত্যাৰ ভাবুকি দিয়া দেখা যায় কাৰ্যক্ষেত্ৰতে হওক তেনেকুৱা ধৰণৰ কিবা আইনী ব্যৱস্থা সেইটো আপোনাৰ আইনী ব্যৱস্থা মানে আগতে এটেম্প টু ছুইচাইড ৱাজ এ অফেন্স এতিয়া সেইটো অফেন্স নহয় কিয় ইয়াত এটা মেণ্টেল ৰিহেবিলিটেশ্যন এক্ট বুলি এখন আইন আছে গতিকে কোৱা হৈছে যে যিজন মানুহে আত্মহনন কৰিবলৈ যায় তেওঁ আচলতে মানসিক ৰোগী হয় গতিকে তেওঁক দণ্ডতকৈ তেওঁক ট্ৰিটমেণ্টহে দৰকাৰ হয় গতিকে দণ্ডবিধি আইনৰ পৰা আপোনাৰ এই কথাটো নোহোৱা কৰি পেলাই ধৰা হৈছে যে যিজন মানুহে তেনেকুৱা ধৰণে এটেম্প কৰিব তেওঁক মেণ্টেল ৰিহেবিলিটেশ্যন এক্টত তেওঁক আপোনাৰ সুৰক্ষা দিয়া হ'ব প্লাছ তেওঁক ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰা হ'ব যাতে তেওঁ সেই ৰোগটোৰ পৰা ওলাই আহি পেলাই তেওঁ এজন মানে সুস্থিৰ এজন মানে নাগৰিক হিচাপে তেওঁ সমাজখনত তেওঁ চলি যাব পাৰে গতিকে এইবিলাক নতুন ব্যৱস্থা অনা হৈছে ইয়াতে যিটো সমাজখনৰ আপোনাৰ অগ্ৰগতিৰ কাৰণে এইটো খুব দৰকাৰ আছিলে আৰু বিভিন্ন ক্ষেত্ৰত দেখা যায় হিট এণ্ড ৰান কেছেছসমূহ আমাৰ সন্ত্ৰাসবাদক গুৰুত্ব দিয়া হৈছে দেশদ্ৰোহৰ দিশসমূহক চোৱা হৈছে এই ক্ষেত্ৰত এই আৰু সংগঠিত অপৰাধ ক্ষুদ্ৰ সংগঠিত অপৰাধ এইসমূহ দিশসমূহ লোৱা হৈছে সংলগ্ন কৰা হৈছে এই তিনিখন আইনৰ ভিতৰত সেই সম্বন্ধে কি ক'ব আপুনি মানে এতিয়া চাওক হিট এণ্ড ৰান ইজ অলছ' এন অফেন্স হিট এণ্ড ৰানত ধৰক মই গাড়ীখন চলাই গৈ আছোঁ কাৰোবাক খুন্দিয়াই পেলাই মই গুচি গ'লোঁ তাত অফেন্স এটা হ'ল ৰেছ এণ্ড নেগলিজেণ্ট ড্ৰাইভিং হ'ল বা নেগলিজেঞ্চ ফৰ হুইচ এ হিউমেন লাইফ ৱাজ এণ্ডেঞ্জাৰ্ড গতিকে বা কোনোবা এজনৰ মৃত্যু হ'ল বা কিবা হ'ল এইটো হ'ল কিন্তু লগে লগে এইটো কথাও আপুনি চাব লাগিব যে যিজন ব্যক্তি ভিক্টিম হ'ল তেওঁক কিন্তু এটা কম্পেনচেশ্যন দিয়া স্কিম এটা আছে আমাৰ মটৰ ভেহিকেলছ এক্টত গতিকে মটৰ ভেহিকেলছ এক্টত এতিয়া যে কম্পেনচেশ্যনটো আপুনি দিব সেই কম্পেনচেশ্যনটো যদি গাড়ীখন আপোনাৰ নেগলিজেণ্টলি আপুনি চলোৱা নাই ইণ্টেনশ্যনেলি এক্সিডেণ্ট হোৱা নাই এক্সিডেণ্টেই হ'ল এক্সিডেণ্ট হ'লেও আপোনাৰ গাড়ীখনৰ ধৰক ইঞ্চুৰেঞ্চৰ এটা পলিচি থাকে গতিকে সেই পলিচিৰ দ্বাৰাই ইঞ্চুৰেঞ্চৰ কোম্পানীয়ে ইণ্ডেমনিফাই কৰি আপোনাৰ সেই ভিক্টিমজনক কিবা এটা ব্যৱস্থা কৰা হয়
এতিয়া সেই ব্যৱস্থাটো কৰিলে তেওঁ যেতিয়া কম্পেনচেশ্যনটো পায় তেওঁৰ যিটো সেই এক্সিডেণ্টৰ পৰা যিটো ক্ষতি হ'ল সেই ক্ষতিখিনিত তেওঁ এটা আপোনাৰ কম্পেনচেশ্যন পালে তেওঁ এটা সহায় এটা পালে নহয় জানো কিন্তু হিট এণ্ড ৰান কেছত কি হয় আপুনি মাৰি থৈ গুচি গ'ল তেতিয়া সেই মানুহজনৰ কি হ'ল তেওঁতো একো নাপালে গতিকে এতিয়া কোৱা হৈছে যে হিট এণ্ড ৰান কেছত যদি আপোনাৰ এক্সিডেণ্ট হয় আপুনি তাত ৰখি নিদিয়ে আৰু ৰখি নিদি পেলাই আপুনি যদি পুলিচৰ মানে সেই যিখিনি আপোনাৰ ডকুমেণ্টছ থাকে সেই গাড়ীখনৰ লগত সেইটো ইনভেষ্টিগেশ্যন কৰাৰ যদি সুযোগটো নিদিয়ে বা সেই তথ্যখিনি পুলিচে পোৱাৰ যদি আপুনি সুযোগটো নিদিয়ে তেতিয়াহ'লে ইট উইল বি কনচিডাৰ্ড টু বি এ গ্ৰিভিয়াছ অফেন্স এতিয়া ইয়াত আৰু এটা অফেন্স কথা এটা হৈছে ইয়াত চেঞ্জ এটা আনি আছে সেই চেঞ্জটো হ'ল খুব ব্যতিক্ৰমী চেঞ্জ এতিয়া মই আপোনাক ধৰক প্ৰহাৰ কৰিলোঁ মই প্ৰহাৰ কৰিলোঁ আপুনি মৰি নগ'ল আপুনি ইণ্টাৰনেলি আপুনি জখম হ'ল ইণ্টাৰনেলি জখম হৈ পেলাই আপুনি আপোনাৰ নাৰ্ভাছ ছিষ্টেমটো ফেইলিয়াৰ হৈ এইটো আপোনাৰ ভেজিটেবল ষ্টেটত গুচি গ'ল তাৰমানে আপোনাৰ অকল ব্ৰেইনটোহে এক্টিভ কিন্তু গাটোৰ বাকী কোনো অংগ আপোনাৰ এক্টিভ নহয় সেইটো ভেজিটেবল ষ্টেট বুলি কয় তো ভেজিটেবল ষ্টেটত যদি আপুনি গুচি গ'ল সেই যাক মই মাৰিলোঁ মানে বা মই সেই অপৰাধটো কৰিলোঁ মই যাৰ কাৰণে সেই মানুহজনৰ সেইটো ষ্টেটত গ'ল তেতিয়াহ'লেও কিন্তু ডেট উইল বি কনচিডাৰ্ড টু বি এন অফেন্স চিমিলাৰ টু ডেট অফ এ মাৰ্ডাৰ গতিকে আগতে এইটো কথাৰ এক্সপ্লেনেশ্যন নাছিলে গতিকে সেইটো হয় এতিয়া আপোনাক বিচাৰে যোনে বিচাৰ কৰিব বিচাৰপতিয়ে তেওঁ আপোনাক এতিয়া কি দিব আপোনাক মানে গ্ৰিভিয়াছ হাৰ্ট বুলি আপোনাক ইমপ্ৰিজনমেণ্ট দিব নে চিম্পল হাৰ্ট বুলি ইমপ্ৰিজনমেণ্ট দিব এই বিষয়ে খুব গুৰুত্ব এইটো বিএনএছত এইটো চেঞ্জ কৰি পেলাই অনা হৈছে যে যদি এই অফেন্সটোৰ কাৰণে মানুহজনৰ যদি এইটো অৱস্থা হয় তেতিয়াহ'লে ডেট উইল এমাউণ্ট টু ইকুইভেলেণ্ট টু এ মাৰ্ডাৰ গতিকে মাৰ্ডাৰৰ ক্ষেত্ৰত মই যিটো মই পানিছমেণ্ট পাব লাগিব মই এইটো ক্ষেত্ৰতো মই একে পানিছমেণ্ট মই পাম গতিকে ডেট উইল বি ডিটাৰমিণ্ড আমাৰ সময় সীমিত ইমান ৩খন আইন সম্বন্ধে ইমান কম সময়ৰ ভিতৰতে আলোচনা কৰাটো অসম্ভৱ তথাপিতো যত কিঞ্চিত প্ৰচেষ্টা আপুনি ইমান সুন্দৰকৈ তথ্যসমূহ দিলে কথা গুৰুত্ব সহকাৰে কথাসমূহ আপুনি ব্যক্ত কৰিলে গতিকে অশেষ ধন্যবাদ ইয়ালৈ অহাৰ বাবে পুনৰ আপোনাক লগ পাম এই বিষয় আৰু আইনী সেৱা সম্বন্ধে আৰু কিছু কথা জনাৰ উদ্দেশ্যে গতিকে ধন্যবাদ জনালোঁ দৰ্শকসকল ভাৰতীয় ন্যায়পালিকাত ভাৰতবৰ্ষৰ লোকৰ দ্বাৰা প্ৰণয়ন কৰা এই আইন দেশৰ ন্যায় ব্যৱস্থাত ব্ৰিটিছৰ উপনিৱেশিক শাসনৰ পৰা মুক্ত দেশৰ ন্যায় প্ৰদান প্ৰণালী গতিকে এই আইন সম্বন্ধে সজাগ হওক সতৰ্ক হওক আৰু অৱগত হওক মই চয়নিকাই আজি এই অনুষ্ঠানটিৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ